ৰাম নাৰায়ণ ৰাম। এই যে পৃথিৱী, এই যে ধৰণী, এইটো আমাৰ আমি সকলো প্ৰাণী জীৱজাতি সকলো এই ধৰণীৰ ওপৰতে বাস কৰি আছো। গছবিলাকৰ মূৰবোৰ মাটিৰ তলত বহুদূৰলৈ বিস্তৃত থাকে, তাকো ধৰণীজনে মৰমেৰে নিজৰ ওপৰত বহন কৰে। ই যাত বহু ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মিত সজল খন কাৰ্যসজল সকলো ধৰাই সহ্য কৰি আহিছে, সেয়ে ইও ঈশ্বৰৰ অংশেই বুলিব পাৰি। সূৰ্য, পানী, পৃথিৱী আৰু জল এই সকলোটো মহা আকাশৰ পৰা উৎপন্ন হৈছে। ঠিক যেনে তৰা নক্ষত্ৰৰ উৎপত্তি হৈছে, এই মহা আকাশে এই সকলোবোৰ মাতৃৰ দৰে নিজৰ কোলাত সোমাই ৰাখিছে। আকাশ, মহাশূন্য আৰু প্ৰকৃতি এই সকলোবোৰৰ পৰা আমি সকলো লাভ কৰিছো। এইবোৰে সকলোতকৈ উৎকৃষ্ট, ইবোৰতকৈ ডাঙৰ একো নাই। আকাশে কেতিয়াবা তৰা বা গ্ৰহ নক্ষত্ৰ কল নেকি? মই যে সকলো মোৰ আগত সকলো ক্ষুদ্ৰ নজন তেতিজা মানুহ যি এইবোৰৰ উপহাৰ, তেওঁ কিজন এনেকুৱা পৰিৱেশ গঢ়ি তুলিছে। কিজন মানুহে কজন মই যোৰে সকলো। এই সকলো চিন্তাধাৰা আৰু মানুহৰ স্বভাৱৰ পৰিৱৰ্তন আৱশ্যক, যাতে পৃথিৱীত সকলো সমানে বাস কৰিব পাৰে, কোনোবাই কোনোবাৰ পৰা বিৰক্তি বা হিংসা নকৰক। আপোনালোকে নিশ্চয় দেখিছে, মানুহে যদি আন এজনৰ সাহায্য কৰে তেতিয়াই ওপৰতকৈ দয়া দৰ্শাবলৈ ধৰে, যদি কিবা এটা প্ৰদান কৰে পাছত সেইটো ঘূৰাই ল'বলৈ ধৰে। এনে কৰোঁতে তেওঁ এফালেও ভাবে নে তেওঁৰ নিজৰ আছে বাৰু কি? তেওঁ কি লৈ আহিছিল? যি কিবা পাইছে সেইটো মহাশূন্য, আকাশ আৰু প্ৰকৃতিৰ পৰা পাইছে। তেওঁৰ নিজৰ কি আছে যাৰ ওপৰত তেওঁ অধিকাৰ দাঙি ধৰে বা দয়া দেখুৱাবলৈ যাজন? প্ৰকৃতিজয়ে আমাৰ সকলো প্ৰদান কৰিছে। প্ৰকৃতিজয়ে কেতিয়াবা আপোনাৰ পৰা কিবা ঘূৰাই ল'ল নেকি? সূৰ্য, জোন, আকাশ, গ্ৰহ নক্ষত্ৰবোৰে আমাৰ কাষলৈ যি প্ৰদান কৰিছে, সেইবোৰৰ বাবে কি কেতিয়াবা তেওঁলোকে প্ৰত্যাহ্বান জনাজনে বা কৃতজ্ঞতা বিচাৰে নে? নহজন ধৰণী আমাৰ মাতৃ, সূৰ্য আমাৰ পিতৃ, যিজনে আমাৰ শক্তি আৰু যিজনাই থকাৰ উৎস। মানুহৰ এই ধৰণৰ ব্যৱহাৰে সমাজত ভেদাভেদ সৃষ্টি কৰে, মানুহে মানুহক পৃথক কৰে। আমি আকাশ, প্ৰকৃতি এইবোৰৰ পৰা শিক্ষা ল'ব লাগিব। সূৰ্যে কেতিয়াও নকয় মই কেৱল এই জাতিকে পোহৰ দিম বা এই ধৰ্মৰ মানুহক পোহৰ নিদিম। আকাশে কেতিয়াও নকয় মই জীৱন নিদিম। গ্ৰহ নক্ষত্ৰক কেতিয়াও নকয় আমি আমাৰ শক্তি নিদিওঁ। এইবোৰ মানুহে কৰে, এনে বিভাজন, এনে সংকীৰ্ণতা। সেয়ে আমি সকলোৰে উচিত সূৰ্য, আকাশ, গ্ৰহ নক্ষত্ৰক আদৰ্শ হিচাপে মানি তেনেধৰণে আচৰণ কৰা, যাতে পৃথিৱীত থকা সকলো মানুহৰ মাজত প্ৰেম আৰু ঐক্যৰ অনুভৱ জন্মে। আপুনিও যদি আপোনাৰ এই স্বভাৱ সলনি কৰিব বিচাৰে, জীৱনক নিয়মেৰে আগবঢ়াব বিচাৰে, তেন্তে স্বাভাৱিকভাৱে আপোনাক ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জড়িত হ'ব লাগিব। এইটো হৈছে সেই বীজ মন্ত্ৰ যিয়ে জীৱনত সাৰ্থক পৰিৱৰ্তন আনে। এতিয়ালৈকে লাখ লাখ মানুহ এই নামৰ সৈতে জড়িত হৈ নিজৰ জীৱন সজাইছে, জীৱনৰ সঁচা অৰ্থ বুজিছে।